Dear students, মই তোমালোকৰ বাবে সুনিতপুৰ ডিস্ট্ৰিক্টৰ প্ৰি-ফাইনেল এক্সামৰ 2023-24 এখন কোৱেশ্চন পেপাৰৰ কেইটামান এমসিকিউ লৈ আহিছো। কোৱেশ্চন পেপাৰখন এমসিকিউ কেইটা মই তোমালোকলৈ নিজেই হাতেৰে লিখি প্ৰস্তুত কৰিছো, তোমালোকে চাবা। এক নম্বৰত আহিছিলে যে তলত দিয়া বিক্ৰিয়াটোত জাৰক পদাৰ্থ চিনাক্ত কৰা H2S plus Cl2 S plus twice HCl। এটা জাৰক পদাৰ্থ আমাৰ ইয়াত চাইছো আমি এই ক্লোৰিনটো যেহেতু বিজাৰিত হৈছে, গতিকে ইয়াত জাৰক পদাৰ্থ হ'ব ক্লোৰিন। ইয়াত চাৰিটা অপচন দিয়া আছিল H2S S HCl, গতিকে জাৰক পদাৰ্থটো অপচন A টো কাৰেক্ট। নাম্বাৰ 2 আছিল তোমালোকৰ হালু সংশ্লেষণত তলত দিয়া কোনবিধ বিক্ৰিয়া, হালু সংশ্লেষণ তলত দিয়া কোনবিধ বিক্ৰিয়া বুলি হৈছে। এতিয়া চোৱা তোমালোকে ইয়াত চাৰিটা দিছে সংযোজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, তাপবৰ্জ্য বিক্ৰিয়া, বিযোজন বিক্ৰিয়া। যেহেতু ইয়াত সূৰ্যৰ পোহৰ শোষণ হৈছে, গতিকে এটো তাপগ্ৰাহী বিক্ৰিয়া হ'ব। নাম্বাৰ 3 আছে তোমালোকৰ এবিধ প্ৰাকৃতিক সূচক যিয়ে ক্ষাৰকীয় দ্ৰৱক ৰঙা কৰে। এটা ক্ষাৰকীয় দ্ৰৱক ৰঙা কৰা প্ৰাকৃতিক সূচকবিধ হ'বলৈ হলে কি হ'ব? হালধি হ'ব। ইয়াত চাৰিটা আছিল লিটমাছ, হালধি, ৰঙা বন্ধাকবি, মিথাইল অৰেঞ্জ, তাত হালধিটো কাৰেক্ট হ'ব। 4ত আছে প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত CaSO4 CaSO4 half H2O CaSO4 twice H2O CaSO4 H2O, তো অপচন বি টো কাৰেক্ট হয়। 5ত আছিল তোমাৰ তলৰ কোনবিধ ধাতব অক্সাইড উভধৰ্মী অক্সাইড হয়। উভধৰ্মী হ'বলৈ হলে কি হ'ব লাগিব? এচিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্ৰিয়া কৰিব। গতিকে ইয়াত চাৰিটা অপচন দিয়া আছিল, ইয়াৰ ভিতৰত অপচন সি টো কাৰেক্ট হয়, জিংক অক্সাইড, ই উভধৰ্মী অক্সাইড। 6ত আছে তোমালোকৰ ইথিনত কাৰ্বন কাৰ্বন বান্ধনীৰ প্ৰকৃতি কি? অৰ্থাৎ কাৰ্বন কাৰ্বন বন্ধনী ইথিনত সদায় কি হয়? দ্বিবান্ধনী হয়, অপচন বি টো কাৰেক্ট। 7ত আছে তোমালোকৰ গলিত ক্লোৰাইড বা অক্সাইডৰ বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা তলৰ কোনবিধ ধাতু আহৰণ কৰা হয়? এটো সোডিয়াম হয়, অপচন এ টো কাৰেক্ট। কোৱেশ্চন নম্বৰ 8ত আছিল যে অম্লৰাজত গাঢ় SNO3 আৰু গাঢ় HCl ৰ অনুপাত হ'ল এটো 3:1 হয়। এটো তোমালোকৰ বিশ্বনাথ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখনটো আহিছিল প্ৰি-ফাইনেল এক্সামৰ, অপচন সি 3:1। 9 টো চোৱা কাৰ্বনে নিজৰ মাজত বান্ধনী সৃষ্টি কৰা ধৰ্মটো হ'ল এটো কেটিনেশন হয়। 10ত আছে কোৱেশ্চন নম্বৰ 10ত তলত দিয়া যৌগ গঠনটোৰ কাৰ্যকৰী মূলকৰ নাম লিখা CH3C CH3, ইয়াত ডাবল বন্ড আছে O, গতিকে এটো নিশ্চয় কিটন, অপচন ডি টো কাৰেক্ট। 11ত আছে চোৱা তলৰ যৌগবোৰৰ পৰা এলকেন চিনাক্ত কৰা। এলকেন আমাৰ চালে C2H2 দিয়া আছে, CTH8 CTH6 C2H4। ইয়াৰ বাবে আমি এটা জানো CnH twice n plus 2। ইয়াত যদি তুমি চোৱা এলকেনৰ 3D চোৱা 3 2 3 6 plus 2 8, অৰ্থাৎ CTH8 এই ফৰ্মুলাটোৰ সৈতে মিলে, এইটোৰ সৈতে মিলে, গতিকে CTH হ'ব, H8 হ'ব। 12ত আছে চোৱা কাষৰ চিত্ৰটো তলৰ কোনটো যৌগৰ গঠন? এটো হৈছে তোমাৰ বেনজিনৰ কাষৰ ছবিটো মই ইয়াত আঁকি দিয়া নহলে বাৰু, এই পিকচাৰটো আঁকি দিয়া নহল, আৰু ঠিক আছে, তো মই নেক্সট ভিডিঅত 12 কোৱেশ্চনটো আকৌ লৈ আহিম। 13 নম্বৰটো চোৱা এটা মৌলৰ বহিতম কক্ষত তাৰ এল কক্ষৰ 25% ইলেক্ট্ৰন আছে, মৌলটোৰ যোজ্যতা হ'ব। ইয়াৰ ক্ষেত্ৰত আমি জানো প্ৰথম KLM, অৰ্থাৎ K কক্ষত দুটা, ইয়াত 8টা। তেতিয়া আমি ইয়াৰ যদি 25% হৈ যায়, তেতিয়া হলে 8 ৰ 25% হলে কিমান হ'ব? 2 হ'ব, অৰ্থাৎ ইয়াৰ যোজ্যতা হৈ যাব 2, অপচন বি টো কাৰেক্ট। আৰু 14ত চোৱা তুমি এখন অবতল দাপনৰ সন্মুখত এটা লক্ষ্যবস্তু ক'ত অৱস্থিত কৰিবা যাতে তুমি বস্তুটো অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পোৱা যায়? এটো হ'ব কি হ'ব? ফকাছৰ ভিতৰত থাকিব, ঠিক আছে। 15 নম্বৰত ABCD মাধ্যম কেইটাৰ প্ৰতিসৰণাংক হ'ল 1.47 1.33 1.50 1.36 ক্ৰমান্বয়ে কোনটো মাধ্যমত পোহৰৰ আটাইতকৈ বেছি তীব্ৰ হ'ব? অৰ্থাৎ এটো এটা ৰিলেচন আমি জানিব লাগিব যে প্ৰতিসৰণাংক যদি কমি যায় তেতিয়াহলে দ্ৰুতিটো বাঢ়ি যাব। অৰ্থাৎ ইয়াৰ আটাইতকৈ প্ৰতিসৰণাংক কম চোৱা 1.32 প্ৰতিসৰণাংক কম আছে, গতিকে ইয়াৰ কি হ'ব? দ্ৰুতি বাঢ়িব, অৰ্থাৎ বেছি হ'ব। গতিকে আমি তেতিয়া কি গম পাম? ইয়াৰ বি টো তীব্ৰ বেছি তীব্ৰ হ'ব, গতিকে অপচন বি টো কাৰেক্ট হয়।
16ত চোৱা চকুৰ কোন অংশৰ কিয়াবে চকুৰ লেন্সৰ ক্ষমতা সলনি হয় এটো আমি জানো সিলিয়াৰি পেশীয় লেন্সখনক ডাঙৰ বহল কৰিব আৰু ঠেক কৰি লৈ আহে অৰ্থাৎ সি অপচনটো কাৰেক্ট হয় 17 হৈছে হাইপাৰমেট্ৰপিক চকুৰ বাবে নিকট বিন্দু হল এদিছে অপচন 8 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰকৈ বেছি 25 সেন্টিমিটাৰকৈ কম অখিম এটো অপচন বি টু কাৰেক্ট হয় 25 সেন্টিমিটাৰকৈ বেছি 18 নম্বৰ এজন বৃদ্ধাৰ চকু লেন্সখন লাহে লাহে দুগ্ধসদী হোৱাৰ ফলত ধোৱা কোৱা দেখে অৰ্থাৎ সেই বৃদ্ধাজনৰ কি দৃষ্টিবিকাৰ হ'ব পাৰে এটো আমি প্ৰায় জানো এটো কেটাৰেক্ট পৰা বুলি কওঁ চকুত এটা সামনি পৰি যায় এটো কেটাৰেক্ট পৰা বুলি কোৱা হয় তাৰ বাবে তেওঁ মানে ধোৱা কোৱা দেখে 19 নম্বৰত আছে 1JC1 অৰ্থাৎ ইয়াক আমি কি বুলি ক'ব পাৰো 1 ভোল্ট ক'ব পাৰো ইয়াৰ বাবে এটা ফৰ্মুলা আছে এটো 1 ভোল্ট হ'ব পিছত সময় হলে দেখুৱাম বাৰু 20 ত আছে চোৱা এটা ইলেক্ট্ৰনৰ আধানৰ মান হয় এটা ইলেক্ট্ৰনৰ মান 1.6 * 10⁻⁹ কুলম অপচন এ কাৰেক্ট 21 ইয়াত আছে তোমাৰ বৰ্গ একৰ মৌলবোৰক কি বুলি কোৱা হয় এটো ক্ষাৰ বুলি কোৱা হয় 2 ত আছে চোৱা হৰ্ষবতনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ এটো বুজন পৰিমাণে বৃদ্ধি পায় এটো বিশ্বনাথ ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰখনটো আহিছিলে 23 ত আছে ইলেক্ট্ৰমেগনেটৰ অন্তভাগৰ ৰখা পদাৰ্থবিধ কোমললু ষ্টিল পিতল এলুমিনিয়াম অপচন এ কাৰেক্ট এটো কোমললু 24 ত আছে পুন পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ বাবে চুম্বক ক্ষেত্ৰৰ আকাৰ ঐক্যকেন্দ্ৰীয় বৃত্ত হয় অৰ্থাৎ বৃত্তাকাৰ হ'ব 25 ত আছে সৌৰ ধ্ৰুৱকৰ পৰিমাণ প্ৰায় এটো অপচন এ টু কাৰেক্ট হয় 1.4 কিলোৱাট মিটাৰ স্কয়াৰ পাৰ মিটাৰ স্কয়াৰ অপচন এ কাৰেক্ট আজিলে তোমালোকক এই 25 টা কোৱেশ্চনৰ মই এমসিকিউ সলিউশন কৰিলো নেক্সট ভিডিওত বাকি কিটা কোৱেশ্চন লৈ আহিবলৈ যত্ন কৰিম থ্যাংক ইউ